ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল অসম চৰকাৰৰ সাধাৰণতে 12,600 পদ ইতিমধ্যে এপ্লাই চলিছে 29 ডিচেম্বৰ তাৰিখলৈ এপ্লাই হ'ব আৰু অসম চৰকাৰৰ ডিএমই যেটো জানুৱাৰী মাহতে পৰীক্ষা হ'ব গেট 3 গেট 4 ভাগ পৰীক্ষা হ'ব তাৰ পিছত আপোনালোকৰ এনএছএমৰ ফালৰ পৰা পদ মুকলি হ'ল ইতিমধ্যে এপ্লাই চলিছে 22 ডিচেম্বৰ লাষ্ট ডেট বন্ধুসকল এই গেট 3 গেট 4 ভেকেন্সি সকলোবোৰ সিলেকশন প্ৰসেছ হৈছে ৰিটেন এক্সাম আৰু ভাইভা টেষ্ট আৰু বেলেগ একো নাই বন্ধুসকল ৰিটেন এক্সামটো ভালকে দিব লাগিব হেতু মেইন বন্ধুসকল ৰিটেন এক্সাম পাছ কৰিলে চাকৰি পোৱাৰ 100% 99% সম্ভৱ থাকে আৰু যোৱা বছৰ মই সাধাৰণতে ৰিটেন এক্সাম ভাল হোৱাৰ পিছত ভাইভা টেষ্টত বেয়া হ'ল হেতু কোনো কথা নাই কাৰণ যোৱা বছৰ সাধাৰণতে ভেকেন্সি বহুত আছিল থাকিলেও আপোনালোকৰ সাধাৰণতে ভাইভা টেষ্টত ফাৰ্ষ্ট পাছ দিছিলো ইমান বুজিব পৰা নাছিলো আৰু এটা পদতে পাছ কৰিছিলো এটা পদতে সিলেক্ট হৈছো 4-5টা পদত সিলেক্ট হলে মই সাধাৰণতে পাছ কৰিলো হয় আৰু সেইভাবে মই যোৱা বছৰ সাধাৰণতে পাছ কৰিব পৰা নাছিলো আৰু সেইভাবে কৈছো আপোনালোকে সাধাৰণতে ৰিটেন এক্সামটো প্ৰথমতে সাধাৰণতে ভালকে দিব ৰিটেন এক্সামটো যদি ভালকে নিদিয়ে নহলে মন নিচিনাকৈ সাধাৰণতে আপুনি ৰিটেন এক্সাম পাছ কৰিব পাছ কৰাৰ পিছতে ভাইভা টেষ্টত কিন্তু ফেল কৰিব কাৰণ এটা পোষ্টত সিলেক্ট হ'ব যদি ভালকে নিদিয়ে তে পৰীক্ষাত পাছ কৰে এটা বা দুটা পোষ্টত সিলেক্ট হ'ব মোটামুটি বেলেগ লছলি 37-38টা পদত বহুতে 4-5টা পদত সিলেক্ট হৈছে তেওঁলোকে এটা পদতে চাকৰি পাইছে বহুতে গেট 3 তিনিটা স্টেপত এপ্লাই কৰিছিল তিনিটা স্টেপত দুটা স্টেপ পাছ কৰিছিল দুবাৰকৈ তেওঁলোকে ভাইভা টেষ্ট দিছে বেলেগ পদতে এটা পদতে আপোনালোকে দুটা তিনিটা কৈ পদত সিলেক্ট হৈছে পোষ্টত সিলেক্ট হৈছে সেইভাবে তেওঁলোকে চাকৰি পাবলৈ সহজ হৈছে বা ভাইভা টেষ্টত মই যিখিনি মই কৰিছিলো সেইখিনি মই সাধাৰণতে কৰা ভুল আছিল কাৰণ সাধাৰণতে মোক গেট 4ত সাধাৰণতে মোটামুটি সাধাৰণতে 15টা কোৱেশ্চন সোধা হৈছিল যোৱা বছৰ মই যিখিনি মোক ভাইভা টেষ্টত বা আপোনাক সোধা হৈছিল বা ৰিটেন এক্সাম কেনেকৈ মই পাছ কৰিছিলো সেই বিষয়ে মই আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে অলপ থুলমূলকৈ বুজাই দিম বন্ধুসকল আৰু যাতে আপোনালোকে ভালকে প্ৰিপাৰেচন কৰে সেইভাবে মই আপোনাক মই বুজাই দিছো আৰু আপোনাৰ পৰীক্ষাটো কেতিয়া হ'ব এই বিষয়ে মই আপোনাক মই জনাই দিম যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সকলো আপডেট জব ৰিলেটেড মোৰ লেটেষ্ট আপডেট পাই থাকিব বন্ধুসকল যোৱা বছৰ মই যেটো ৰিটেন এক্সাম দিছিলো এই ৰিটেন এক্সামত সাধাৰণতে ইমান টানো নাছিল ফাৰ্ষ্ট পাছ দিছিলো অসম চৰকাৰৰ সাধাৰণতে পৰীক্ষা ফাৰ্ষ্ট পাছ দিছিলো আৰু পৰীক্ষাটো পাছ কৰিছিলো বন্ধুসকল আৰু পৰীক্ষাত পাছ কৰাৰ পিছত গেট 3 সাধাৰণতে হেলথত পাছ কৰিছিলো আৰু আপোনালোকৰ আসাম ডাইৰেক্ট ৰিপনে গেট 4ত পাছ কৰিছিলো গেট 4ত ভাইভা টেষ্টত 15টা প্ৰশ্ন সোধা হৈছিল আৰু ভাইভা টেষ্টত আপোনালোকৰ সাধাৰণতে এখন কলম চিয়াহী লৈ যাব মই সাধাৰণতে কলম চিয়াহীখন সাধাৰণতে লৈ গৈছিলো কিন্তু বেগতে বাহিৰত আছিল হেতু মাইনাস পইণ্ট আৰু কেইটামান প্ৰশ্ন 11টা প্ৰশ্ন মই ক'ব পাৰিছিলো আৰু 4টা প্ৰশ্ন ক'ব নোৱাৰিছিলো সেইভাবে মই সাধাৰণতে ভাইভা টেষ্টত মোৰ নাম নাহিল বুলি মই গম পাও আৰু মই সাধাৰণতে হেতুই ভাবিছো আৰু হেতু হৈছে যে 4টা প্ৰশ্ন মোৰ শুদ্ধ নহল সেইভাবে আৰু বহুত বেয়া লাগিছিল আৰু সেইভাবে কৈছো ৰিটেন এক্সাম যদি ভাল কৰে তেনে ভাইভা টেষ্টটো গুৰুত্ব দিব আৰু ৰিটেন এক্সামটো বহুত গুৰুত্বপূৰ্ণ কাৰণ ৰিটেন এক্সামটো এবাৰ মোটামুটি কোনো ধৰণৰ এপ্লিকেশন টকা লৈ সাধাৰণতে কোনো ধৰণৰ এপ্লাই কৰিব লগা নাছিল সকলোৱে এপ্লাই লান কৰি আছে আৰু কৰি আছে তেও কৰি আছে আৰু ভিডিওটো অনলাইন শেয়াৰ কৰি দিব আৰু ইতিমধ্যে সকলোৱে যোৱা বছৰটো সাধাৰণতে টকা লৈ এপ্লাই কৰিছিল সেইভাবে 14 লাখ বহি আছিল আৰু এবাৰটো টকা নোখোৱাকৈ এপ্লাই কৰিছে মোটামুটি 25 লাখ প্লাস হৈ যাব বহুতে এপ্লাই কৰিছে কাৰণ 18 বছৰৰ পৰা 45-48 বছৰলৈ এপ্লাই লন কৰিছে কাৰ্ড সাৰ্টিফিকেট থকা ল'ৰা-ছোৱালী 48 বছৰলৈ এপ্লাই কৰিব পাৰিছে বন্ধুসকল সেইভাবে কৈছো সকলোৱে শেয়াৰ কৰি দিব আৰু আপোনালোকক মই কৈছো ৰিটেন এক্সামটো ভালকে দিব ৰিটেন এক্সামটো প্ৰতিদিনে আপুনি 2 ঘণ্টা কৰি হলো আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক নহলে কিন্তু ৰিটেন এক্সাম পাস কেতিয়াও নকৰে সেইভাবে কৈছো প্ৰতিদিনে মোটামুটি যিমান দিন সময় আছে 2 ঘণ্টা কৈ আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব দিনত নহলে ৰাতি কৰিবই লাগিব আৰু যিসকলে সাধাৰণতে অলপ চলপ প্ৰিপাৰেচন কৰি ঘূৰি ফুৰি আছে যিসকলে কেৱল ৰানিং কৰি আছে তেওঁলোকে 100% ফেল কৰাটো বন্ধুসকল 100% ফেল কৰিব কাৰণ অসম পুলিচত কেৱল সাধাৰণতে ফিজিক্যালি নহয় ৰিটেন এক্সাম হ'ব তাৰ পিছত ভাইভা টেষ্ট হ'ব তাৰ পিছত 5 জনকৈ 6 জনকৈ ভাইভা টেষ্টত মতা হ'ব সকলোৱে গমে পায় 4 জনে ফেল কৰি দিয়া হ'ব এনেকুৱা সিস্টেম হয় বন্ধুসকল সেইভাবে কৈছো কেৱল ৰানিং কৰিলে নহব যিসকলে ৰানিং বেছিকৈ কৰিব তেওঁলোকে পঢ়াশুনাত বাদ দি কেৱল ৰানিং কৰিব তেওঁলোকে ডাইৰেক্ট কেৱল সাধাৰণতে নট কোৱালিফাই হ'ব আৰু ভাইভা টেষ্টতো নট কোৱালিফাই হ'ব ৰিটেন যেনে তেনে পাস কৰিলে ভাইভা টেষ্টত নট কোৱালিফাই হ'ব কাৰণ 5 জনকৈ মতা হ'ব 3 জনক 2 জনকৈ মতা হ'ব বন্ধুসকল ভাইভা টেষ্টত ৰিটেনতে 5 জনকৈ মতা হ'ব সেইভাবে কৈছো আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক প্ৰিপাৰেচনৰ বাহিৰে একো পন্থা নাই আৰু ৰানিংও কৰি থাকক প্ৰিপাৰেচন কৰিব ৰানিং আৰু অসম পুলিচৰ ফিজিক্যালটো এতিয়া অনুষ্ঠিত নহয় ইতিমধ্যে মই গম পোৱা মতে সাধাৰণতে ইলেকশন এমপি ইলেকশন আগতে কোনো ধৰণৰ ফিজিক্যাল অনুষ্ঠিত নহয় কাৰণ সকলো ৰাজনৈতিক দলে তৎপৰ হৈ গৈছে আৰু আপোনালোকৰ এই অসম পুলিচৰ ডিউটি লাগিব আৰু কোনো এটা ফিল্ডতে সাধাৰণতে তৎপৰ হোৱা নাই সেইভাবে কৈছো আপোনালোকে ই কৰক আৰু মই যিখিনি মই কেনেকৈ কি কৰিছিলো ৰিটেন এক্সাম পাস কৰিছিলো ভাইভা টেষ্টত ফেল কৰিছিলো সেই বিষয়ে মই আপোনাক মই জনাই দিলো ভিডিওটো অনলাইন শেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব অসম চৰকাৰৰ প্ৰতিটো আপডেট প্ৰতিটো খবৰ তথ্য সহকাৰে পাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো ধন্যবাদ সাপোৰ্ট কৰিব সকলো ভিডিওটো অনলাইন শেয়াৰ কৰি দিব হাত জোৰ কৰি অনুৰোধ